তেললৈ স্বাগতম ষ্টুডিঅ'ৰ মজিয়াত মই অনন্ত পৰা ৰাজ্যজুৰি বিশেষ মাংসৰ বিতৰ্ক চলি আছে আৰু এই বিশেষ মাংসৰ বিতৰ্ক চলি থকাৰ মাজতে এইবাৰ দক্ষিণপুৰত চলিছে এক উত্তেজনাময় পৰিস্থিতি নিখা লখিমপুৰত বিশেষ মাংসক লৈ সৃষ্টি হৈছে এক উত্তপ্ত পৰিস্থিতি সবিশেষ সবিস্তাৰে এই মুহূৰ্তত লৈ অহাৰ চেষ্টা কৰিছো আৰু এই মুহূৰ্তত এটা ডাঙৰ খবৰ আপোনালোকক জনাব বিচাৰিছো পুনৰ লখিমপুৰত বিশেষ মাংস উদ্ধাৰক লৈ এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে নিখা লখিমপুৰত বিশেষ মাংস উদ্ধাৰক লৈ সৃষ্টি হৈছে এই উত্তেজনা ফুলবাৰী ৰংপৰীয়া গাঁৱত উদ্ধাৰ কৰা হৈছে বিশেষ মাংসখিনি আৰু আৰক্ষীৰ জালত পৰিছে লক্ষ্মণ আৰু প্ৰধান নামৰ দুজনকৈ দুৰ্বৃত্ত বিশেষ মাংসই শহৰ ৰাজ্যে কৰায়ত্ব কৰিবলৈ সক্ষম হৈছে দুজনকৈ লোকক লক্ষ্মণ আৰু প্ৰধান নামৰ দুটাকৈ দুৰ্বৃত্তক ইতিমধ্যে কৰায়ত্ব কৰি ৰাজ্যে আৰক্ষীক গতাই দিছে বুলি জানিব পৰা গৈছে এজন লোকে চাহ বাগানত ঘৰ সাজি আছিল আৰু ঘটনাস্থলীত নিখাই দলহাট আৰক্ষী উপস্থিত হৈ আটক কৰিছে দুয়োজন লোকক এজন লোকৰ চাহ বাগানত ঘৰ সাজি আছিল দুয়োজনে আৰু নিখাই আটক কৰিছে দুয়োজনকে এই মুহূৰ্তৰ সেই খবৰটো আপোনালোকক জনাইছোঁ এটা অন্যতম গুৰুত্বপূৰ্ণ খবৰ যেহেতু গো মাংসক লৈ বিতৰ্ক চলি আছে বিশেষ মাংসক লৈ বিতৰ্ক চলি আছে আৰু তাৰ মাজতেই এতিয়া দেখিবলৈ পোৱা গৈছে পুনৰ লখিমপুৰত এক উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি হৈছে লখিমপুৰত এই বিশেষ মাংসৰ উদ্ধাৰৰ পিছতে এক হাহাকাৰময় পৰিৱেশৰ সৃষ্টি হৈছে এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে ঘটনাস্থলীত নিশাই আহি আৰক্ষী উপস্থিত হৈছেহি আৰক্ষীৰ জালত পৰিছে লক্ষ্মণ আৰু প্ৰধান উপাধিৰ দুজনকৈ দুৰ্বৃত্ত এই মুহূৰ্তত দৃশ্যাংশ আপোনালোকক দেখুৱাইছোঁ কেনেদৰে নিশা এক উত্তপ্ত পৰিস্থিতিয়ে বিৰাজ কৰিছিলে বিশেষ মাংস এখন গাঁৱত উদ্ধাৰ হৈছে ৰংপৰীয়া নামৰ যিখন গাঁও আছে সেই গাঁওখনত উদ্ধাৰ হৈছিল এই গো মাংস আৰু গো মাংস উদ্ধাৰৰ পিছতে একাংশ ৰাইজে এই দুজন লোকক কৰায়ত্ব কৰে আৰু এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে ঘটনাস্থলীত আহি আৰক্ষী উপস্থিত হোৱা দেখিবলৈ পোৱা গৈছে একাংশ পুৰুষ মহিলা উভয়ে আৰক্ষীকো জবাবদিহি কৰা পৰিলক্ষিত হৈ পৰিছে আৰক্ষীয়ে হাতজোৰ কৰি পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে চেষ্টা চলাইছে এই মুহূৰ্তত সেই দৃশ্যাংশ আপোনালোকক দেখাইছোঁ এটা বৃহৎ আৰক্ষীৰ দল উপস্থিত হৈছেহি আৰু বাগানত এই যে দেখিছে লোক দুজন এই লোক দুজনে এটা ঘৰ সাজি আছিল আৰু তাৰ পাছতেই গো মাংস সেই স্থানত ব্যৱহাৰ কৰাৰ পাছতেই এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে ফুলবাৰী ৰংপুৰীয়া নামৰ গাঁওখনত সৃষ্টি হৈছে এই উত্তপ্ত পৰিস্থিতি নিশাৰ ভাগৰ এই মুহূৰ্তত দৃশ্যাংশ দেখাইছোঁ নিশাই উত্তপ্ত পৰিস্থিতি আৰক্ষীৰ সৈতে খণ্ডযুদ্ধত লিপ্ত হৈছে একাংশ ৰাইজ কিয়নো এই দুজন লোকক ৰাইজে কৰায়ত্ব কৰিবলৈ সক্ষম হৈছে আৰু ৰাইজে উত্তম মাধ্যম দিয়াৰ পৰা এই দুজন লোকক ৰক্ষা কৰিছে যাক লৈ এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে আৰু ঘটনাস্থলীত বৃহৎ আৰক্ষীৰ দল উপস্থিত হৈছে ৰাজ্যজুৰি গো মাংসৰ বিতৰ্ক চলি আছে কিছুদিন পূৰ্বে লখিমপুৰ যোৰহাট গোলাঘাট ধেমাজি আদি বিভিন্ন প্ৰান্তত গো মাংসৰ যি অবাধ প্ৰচলন বা ধৰ্মীয় আঘাত সনাৰ উদ্দেশ্যে বিভিন্ন লোকে ধৰ্মীয় স্থানসমূহত গো মাংস এৰি থৈ গৈছিল যাক লৈ বিতৰ্ক হৈছিল মুখ্যমন্ত্ৰীগৰাকীয়ে তৎপৰতাৰে কঠোৰ স্থিতি গ্ৰহণ কৰিছিল কিন্তু তাৰ পিছতো কিন্তু ৰাজ্যৰ একাংশ স্থানত কিন্তু গো মাংসক লৈ এতিয়াও উত্তেজনা বৃদ্ধি পাইছে পূৰ্বতেও লখিমপুৰত এনেধৰণৰ ঘটনা সংঘটিত হৈছিল একাংশ দুৰ্বৃত্তই হিন্দুৰ ৰূপসানা থলীত গো মাংস পেলাই থৈ আহিছিল যাক লৈ সৃষ্টি হৈছিল এক বিতৰ্কৰ সৃষ্টি হৈছিল এক ধৰ্মীয় আঘাত সনাৰ দৰে ঘটনা সংঘটিত হৈছিল যাক লৈ বিভিন্ন মাধ্যমত প্ৰতিক্ৰিয়া সৃষ্টি হৈছিল সমান্তৰালভাৱে ৰাইজে এনেবোৰ কাৰ্যক গৰিহণা জনাইছিল কিন্তু তাৰ পিছতো আৰক্ষীৰ কঠোৰ স্থিতিৰ পাছতো এইবাৰ লখিমপুৰত পুনত বিশেষ মাংসক লৈ এক উত্তেজনাৰ সৃষ্টি হৈছে নিশাৰ ভাগৰ এই মুহূৰ্তত দৃশ্যাংশ আপোনালোকক দেখুৱাইছোঁ আৰক্ষীৰ এটা বৃহৎ দল দুজনকৈ লোকক ইতিমধ্যে আৰক্ষীয়ে আটক কৰিছে এই দুজন লোকেই গৰু মাংস অৰ্থাৎ গো মাংস সেই স্থানলৈ লৈ আহিছিল আৰু সেই স্থানলৈ লৈ অহাৰ পিছতেই সৃষ্টি হৈছে এই উত্তেজনাময় পৰিৱেশৰ আৰু দুজনকৈ লোক লক্ষ্মণ আৰু প্ৰধান উপাধিৰ এজন লোকক ইতিমধ্যেই কৰায়ত্ব কৰিছে আনজন হৈছে লক্ষ্মণ দুইজনকে কৰায়ত্ব কৰিবলৈ সক্ষম হৈছে আৰক্ষীয়ে ফুলবাৰী ৰংপৰীয়া গাঁৱত উদ্ধাৰ কৰা হৈছে এই বিশেষ মাংসসমূহ এই মুহূৰ্তত আমি আপোনালোকক সেই খবৰ জনাইছোঁ ৰংপুৰীয়াৰে এজন লোকৰ এটা গোধন লৈ অহাৰো অভিযোগ উত্থাপন হৈছে আৰু লখিমপুৰত এনেধৰণৰ বিতৰ্কক লৈ তীব্ৰ উত্তেজনা
তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। আৰক্ষীয়ে দুয়োজন লোককে ইতিমধ্যে কৰায়ত্ব কৰিছে বুলি জানিব পৰা গৈছে আৰু ঘটনাক লৈ ক্ৰীড়া প্ৰতিক্ৰিয়া অব্যাহত আছে বৰ্তমান সময়তো। আৰু নিশাৰ ভাগৰ এই মুহূৰ্তত আপোনালোকক দৃশ্যাংশ দেখুৱাইছোঁ। আৰক্ষীৰ জালত পৰিছে লক্ষ্মণ আৰু প্ৰধান নামৰ দুজনকৈ লোক। বিশেষ মাংসসহ ৰাইজে কৰায়ত্ব কৰিছে দুজনকৈ লোকক। আৰু আৰক্ষীৰ সৈতে এইসকল ৰাইজৰ কেনেদৰে আচলতে খণ্ডযুদ্ধ হৈছিল বা কেনেদৰে বাক বিতণ্ডা হৈছিল এই মুহূৰ্তত সেই দৃশ্যাংশসমূহ আপোনালোকক দেখুৱাইছোঁ। এই মানুহে তাক বাম্বা ফুৰিছে যে তই গৰু কথা চুৰ কৰে নে কেইজনক ধৰিলে আপুনি? এতিয়া এজনক ধৰা হৈছে হাতেলতে। ইয়াত মানে স্পৰ্টত এজনক ধৰা হৈছে, এজনটো পলাতক অৱস্থাত আছে। গৰু মাংস উদ্ধাৰ হোৱাটো মানে ভাবিবলগীয়া কথা। আমাৰ হিন্দু সমাজৰ মাজত এইটো আজি প্ৰথম ঘটনা। জেগাখন কি এইখন ৰংপুৰীয়া কয় 2 নং হাতীৰমা ৰেভিনিউ। ইয়াত এইটো প্ৰথম গৰু মাংস কটাটো আজি ধৰা পৰিছে। আৰু আগত মানে এই যিজন ব্যক্তি এতিয়া কাটিছে লক্ষ্মণ মুণ্ডা, সেইজনে আগতেও বহুত মানুহৰ ছাগলী হাঁহ ছাগলী বা পশু বিভিন্ন ধৰণৰ চুৰটাৰী কৰি আছে। চুৰটাৰী কৰি থকা সম্পৰ্কত তেওঁ যিজন মালিকৰ আণ্ডাৰত আছে সেই মালিকজনে সম্পূৰ্ণ অৱগত, নজনা নহয়। মানে জানি শুনিও মালিকজনৰ নামটো কি? মালিকৰ নাম বলজ শইকীয়া। তেখেত এজন জনা শুনা ভাল ব্যক্তি। সেইজনৰ হেৰিয়াতে তত্ত্বাৱধানত আছিলে। তেখেতকে সকলো ৰাইজে মানে ইয়াত মানি চলতে সেইজনৰ কথা মতে বাকী কেছবিলাক চেটেল কৰি তেনেকৈ ৰাখি আছিলে। এতিয়া লাষ্ট মুভমেণ্ট আজি এইটো এটা নোহোৱা নোপোজা মানে সাংঘাতিক ধৰণৰ ঘটনা ইয়াত ঘটিব। আগতে কাটছ নাই খুলি নমাই আনিম আকৌ বহি পেলাই কথাটো ক'বলৈ পাইছে কাৰণে কিবা যিটো সুধিছো সেইটো কওক। ভাই মাংসটো কাটিবলৈ কৈ দিয়গে। নিদিওঁ আমি মানে এইটো খাবলৈ হেৰি কৰিছে কেইজনক ধৰিলে আপুনি? এতিয়া এজনক ধৰা হৈছে হাতেলতে। ইয়াত মানে স্পৰ্টত এজনক ধৰা হৈছে, এজনটো পলাতক অৱস্থাত আছে। গৰু মাংস উদ্ধাৰ হোৱাটো মানে ভাবিবলগীয়া কথা। আমাৰ হিন্দু সমাজৰ মাজত এইটো আজি প্ৰথম ঘটনা। জেগাখন কি এইখন ৰংপুৰীয়া কয় 2 নং হাতীৰমা ৰেভিনিউ। ইয়াত এইটো প্ৰথম গৰু মাংস কটাটো আজি ধৰা পৰিছে। আৰু আগত মানে এই যিজন ব্যক্তি এতিয়া কাটিছে লক্ষ্মণ মুণ্ডা, সেইজনে আগতেও বহুত মানুহৰ ছাগলী হাঁহ ছাগলী বা পশু বিভিন্ন ধৰণৰ চুৰটাৰী কৰি আছে। চুৰটাৰী কৰি থকা সম্পৰ্কত তেওঁ যিজন মালিকৰ আণ্ডাৰত আছে সেই মালিকজনে সম্পূৰ্ণ অৱগত, নজনা নহয়। মানে জানি শুনিও মালিকজনৰ নামটো কি? মালিকৰ নাম বলজ শইকীয়া। তেখেত এজন জনা শুনা ভাল ব্যক্তি। সেইজনৰ হেৰিয়াতে তত্ত্বাৱধানত আছিলে। তেখেতকে সকলো ৰাইজে মানে ইয়াত মানি চলতে সেইজনৰ কথা মতে বাকী কেছবিলাক চেটেল কৰি তেনেকৈ ৰাখি আছিলে। এতিয়া লাষ্ট মুভমেণ্ট আজি এইটো এটা নোহোৱা নোপোজা মানে সাংঘাতিক ধৰণৰ ঘটনা ইয়াত ঘটিব। আগতে কাটছ নাই খুলি নমাই আনিম আকৌ বহি পেলাই কথাটো ক'বলৈ পাইছে কাৰণে কিবা যিটো সুধিছো সেইটো কওক। ভাই মাংসটো কাটিবলৈ কৈ দিয়গে। নিদিওঁ আমি মানে এইটো খাবলৈ হেৰি কৰিছে নাই কথা। মই দেখা নাই বাৰু। নাই আগত কাটিছে
আছে